সাবস্ক্রাইব কৰিব MK টিচ চেনেলটো আৰু লগতে বেল আইকনটো অল কৰি দিব। MK টিচ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এইটো ভিডিঅ'ত আলোচনা কৰিম ইংলিছ সাইলেন্ট লেটাৰ। ইংৰাজী উচ্চাৰণ কৰা মূল ছবিটি হ'ল সাইলেন্ট লেটাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ইংৰাজী শুদ্ধকৈ ৰিডিং পঢ়িব বিচাৰা তেতিয়া তোমালোকে আগত মোষ্ট যেটি ইম্পৰ্টেণ্ট তোমালোকৰ সাইলেন্ট লেটাৰ কেইটা জানিব লাগিব। কোনটো ওয়ার্ডত সাইলেন্ট থাকে, কোনটো ওয়ার্ডত সাইলেন্ট না থাকে, সেইকেইটা ওয়ার্ড তোমালোকে আগতে জানিব লাগিব। সেই কাৰণে তোমালোকৰ আজি এটা ভিডিঅ' বনাই দিছোঁ। তোমালোকে এইটো ভিডিঅ'ৰ জৰিয়তে এইটো ভিডিঅ' তোমালোকে চোৱা, তোমালোকৰ আৰু কেতিয়াও তোমালোকৰ ইংলিছ ৰিডিং পঢ়া তোমালোকৰ উচ্চাৰণ কৰাত ভুল নহ'ব। তোমালোকৰ আজি যে এইটো ভিডিঅ'টো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে এটা এটাকৈ আলোচনা কৰি দিছোঁ। এই এ টু জেড আখৰ তোমালোকে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা এনেকুৱা ভিডিঅ' পাবলৈ হ'লে। প্ৰথম লেটাৰটো হ'ল এ সাইলেন্ট লেটাৰ। বস্তুটো বুজি ল'বা। এটা আগত তোমালোকৰ টপিক এনালাইজ কৰি দিছোঁ। তাৰপিছত তোমালোকে এইটো যদি ভালকৈ বুজি লোৱা, তোমালোকৰ ইংলিছ তোমালোকৰ জীৱনত কেতিয়াও তোমালোকৰ ভুল নহ'ব। ডাইৰেক্ট তোমালোকে ইংলিছ ৱাৰ্ড দেখিলে শুদ্ধ উচ্চাৰণ কৰিব পাৰিবা। ফাৰ্ষ্টত দিছোঁ এ সাইলেন্ট লেটাৰ। ৰুল 1, এ সাইলেন্ট লেটাৰ কেইটামান ৰুল আছে। ৰুল 1, ইয়াৰ সাইলেন্ট লেটাৰ এটাই ৰুল আছে। মই যিকেইটা ৰুল আছে মই তোমালোকৰ কি দিছোঁ। এ সাইলেন্ট লেটাৰ এটা ৰুল হ'ল এ লেটাৰৰ পিছত যদি, মনত ৰাখিবা ভালকৈ বুজি লোৱা মই কি কৈছোঁ, বুজি তাৰপিছত ৱাৰ্ডখিনি নিজে নিজে প্ৰেক্টিছ কৰিবা ঘৰত, তেতিয়া তোমালোকৰ কেতিয়াও এই সাইলেন্ট লেটাৰ তোমালোকে দেখিলে চিনিব পাৰিব, তোমাৰ ডাইৰেক্ট উচ্চাৰণ কৰিব ভুল নহয়। ৰুল 1টো হ'ল এ লেটাৰৰ পিছত যদি, ভালকৈ বুজি ল'বা, ডাবল এল ৱাই থাকে, ডাবল এল থাকে আৰু ৱাই থাকে, তেতিয়াহ'লে এ লেটাৰটো সাইলেন্ট থাকিব। বুজিছা? এ নম্বৰ নিয়মটো হ'ল বা এ নম্বৰ ৰুলটো হ'ল যে এ লেটাৰৰ পিছত যদি এল ৱাই থাকে তেতিয়াহ'লে এ লেটাৰটো সাইলেন্ট থাকিব। কেইটামান এক্সাম্পল দি দিছোঁ তোমালোকৰ বুজিবৰ বাবে। এক্সাম্পল হ'ল মিউজিকলি, বেচিকলি আৰু লজিকলি। বুজি পাইছা? ইয়াৰ মিউজিকৰ পিছত এৰ পিছত কি আছে, ডাবল এল আছে, তাৰপিছত ৱাই আছে, সেইকাৰণে কি আছে, ইয়াৰ পিছত কি আছে, ডাবল এল ৱাই আছে, সেইকাৰণে এটো সাইলেন্ট থাকিব। বুজি পাইছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল? তোমালোকে ভিডিঅ'টো ভালকৈ বুজি লোৱা, তোমালোকে ইংৰাজী পঢ়া তোমালোকৰ একেবাৰে সহজ হৈ যাব। ইয়াৰ পিছত ডাবল এল ৱাই থাকিলে তোমালোকে এইটো চকু মুদি তোমালোকৰ বুজি ল'বা যে এ লেটাৰটো সাইলেন্ট থাকিব। ইয়াত কি হৈছে, মিউজিকলি, বেচিকলি আৰু লজিকলি আৰু শব্দ আছে, মই তিনিটা বুজিবৰ কাৰণে তোমালোকক এক্সাম্পল দিছোঁ। বুজি পাইছা? তাৰপিছত বি সাইলেন্ট লেটাৰ পিনে আগবাঢ়ি আছোঁ। তাৰপিছত লেটাৰটো হ'ল বি সাইলেন্ট লেটাৰ। এতিয়া তোমালোকে গম পাব যে বি ক'ত সাইলেন্ট থাকে। আগত তোমালোকে জানা নাছিলা, সেইকাৰণে তোমালোকে ডাইৰেক্ট উচ্চাৰণটো ভুল কৰিছিলা। আজি তোমালোকে এইটো ভিডিঅ' চালে তোমালোকৰ এতিয়াৰ পৰা তোমালোকে বি লেটাৰৰ কেইটামান ৱাৰ্ড। ইয়াৰ এক নম্বৰ ৰুল হ'ল এম লেটাৰৰ পিছত যদি, বুজি লোৱা, এম লেটাৰৰ পিছত যদি বি লেটাৰটো থাকে তেতিয়াহ'লে তোমালোকে মনত ৰাখিবা, প্ৰত্যেকৰে এটা এটা ৰুল আছে। ৰুল মতে তোমালোকে যদি পঢ়ি যোৱা, ৰুল ফ'ল' কৰা, তোমালোকৰ উচ্চাৰণ ভুল নহ'ব। বি সাইলেন্ট লেটাৰৰ ৰুলটো হ'ল যে এম লেটাৰৰ পিছত যদি ভালকৈ মনোযোগ দিবা, এটা শব্দত বা এটা ৱাৰ্ডত যদি পোৱা যায় এম লেটাৰৰ পিছত যদি বি লেটাৰটো থাকে, তোমালোকে এম লেটাৰৰ পিছত যদি বি লেটাৰটো থাকে, তোমালোকে এইটো চকু মুদি ডাইৰেক্ট ইয়াত ভাবিবা তোমালোকে বি লেটাৰটো সাইলেন্ট থাকিব। আকৌ কৈ দিছোঁ যে এম লেটাৰৰ পিছত যদি বি লেটাৰটো থাকে, তোমালোকে এইটো চকু মুদি বি লেটাৰ সাইলেন্ট বুলি তোমালোকে এইটো বি লেটাৰটো উচ্চাৰণ কৰিব নালাগে। এইটো সাইলেন্ট থাকিব, হাইড থাকিব। তোমাক এটা উদাহৰণ দি দিছোঁ, যেনে এক্সাম্পল লিম্ব। কি আছে, এম লেটাৰৰ পিছত কি আছে, বি আছে, সেইকাৰণে বি লেটাৰটো সাইলেন্ট। লিম্ব তোমাক অসমীয়া দি দিছোঁ কেনেকৈ লিম্ব হয়। লিম্ব
তাৰপিছত বম BOMB এমৰ পিছত কি আছে বি আছে সেইকাৰণে বি লেটাৰটো চাইলেণ্ট হয় বম তাৰপিছত কম বুজি পাইছে বি লেটাৰ এটা ৰুল তাৰ বি লেটাৰ দুটা ৰুল আছে আৰু এটা ৰুল হ'ল ৰুল 2 বি লেটাৰৰ পিছত যদি টি লেটাৰটো থাকে তেতিয়াহ'লে তোমালোকে চকু মুদি বি লেটাৰটো চাইলেণ্ট বুলি ভাবিবা এইটো বি লেটাৰ 100% চাইলেণ্ট থাকিব এইটো ৰুল মতে হয় যে বি লেটাৰৰ পিছত যদি টি লেটাৰটো থাকে তোমালোকে চকু মুদি বি লেটাৰটো চাইলেণ্ট বুলি ভাবিবা ফৰ এক্সাম্পল এইটো তোমালোকে কি পঢ়িবা বহুত এইটো ডাউট কৰিব তো বহুত এইটো ডেবেট পঢ়িব তো শুদ্ধ উচ্চাৰণটো হ'ল DOUBT কি কৈছে ৰুলটো কি কৈছে যে বি লেটাৰৰ পিছত যদি টি থাকে তেতিয়াহ'লে বি লেটাৰৰ পিছত টি আছে বি লেটাৰৰ পিছত টি আছে তেতিয়াহ'লে কি হ'ব বি লেটাৰটো চাইলেণ্ট থাকিব কি হ'ব এইটো ডাউট গম পাইছা এইটো তোমালোকে আজিৰ পৰা ডাউট উচ্চাৰণ কৰিবা বেলেগ বহুতে বেলেগ বুলি উচ্চাৰণ এইটো ভুল শুদ্ধ উচ্চাৰণ হ'ল ডাউট বিৰ পিছত কি আছে বি লেটাৰৰ পিছত টি আছে সেইকাৰণে বি লেটাৰটো চাইলেণ্ট থাকিব ডাউট হ'ব তাৰপিছতো ডেট পৰিব ডেট বি লেটাৰৰ পিছত কি আছে টি আছে সেইকাৰণে বি লেটাৰটো চাইলেণ্ট থাকিব ডেট বুজি পাইছে তাৰপিছত 3 নম্বৰ সাইলেন্ট লেটাৰ পিন আগবাঢ়ি আছোঁ 3 নম্বৰ সাইলেন্ট লেটাৰ হ'ল 3 নম্বৰ হ'ল সি সাইলেন্ট লেটাৰ সি সাইলেন্ট লেটাৰ তোমালোকে আজি বুজি লোৱা সি ক'ত সাইলেন্ট থাকে ৰুল 1 এছ লেটাৰৰ পিছত যদি বুজি ল'বা এছ লেটাৰৰ পিছত যদি সি লেটাৰটো থাকে বা সি আখৰটো থাকে তেতিয়াহ'লে তোমালোকে এইটো চকু মুদি সি লেটাৰটো সাইলেন্ট বুলি ভাবিব বা সাইলেন্ট বুলি থাকিব বুলি ভাবি ল'বা তো 100% সাইলেন্ট থাকিবই এছ লেটাৰৰ পিছত যদি সি লেটাৰটো থাকে তেতিয়াহ'লে তোমালোকে চকু মুদি সি লেটাৰটো সাইলেন্ট থাকিব ভাবি ল'বা সাইলেন্ট থাকিব তোমালোকে এইটো উচ্চাৰণ কৰিব নালাগে জাষ্ট লিখিব লাগিব আৰু এটা কথা মই কৈ দিছোঁ সাইলেন্ট লেটাৰ কিন্তু লিখিব লাগিব জাষ্ট উচ্চাৰণ কৰিব নালাগে কিন্তু তোমাৰ এক্সামত কোনো এটা ৱৰ্ড লিখিব হ'লে যে সাইলেন্ট লেটাৰ থাকে তোমালোকে লিখিব লাগিব এইটো তোমালোকে উচ্চাৰণ কৰিব নালাগে জাষ্ট এইটো লিখিব লাগিব লিখিবই এইটো 100% জৰুৰী লিখিবলৈ লাগিব কিন্তু পঢ়িব নালাগে সি সাইলেন্ট লেটাৰৰ ৰুলটো 1 নম্বৰ ৰুলটো হ'ল এছ লেটাৰৰ পিছত যদি সি লেটাৰটো থাকে তেতিয়াহ'লে তোমালোকে চকু মুদি সি লেটাৰটো সাইলেন্ট থাকিব ভাবি ল'বা তাই ফৰ এক্সাম্পল সায়েন্স বুজি পাইছে সায়েন্স কি আছে SCI এছৰ পিছত কি আছে চি আছে সেইকাৰণে চিটো সাইলেন্ট থাকে কি হ'ব সায়েন্স তো চিটো উচ্চাৰণ হোৱা নাই চিটো সাইলেন্ট আছে তাৰপিছত আছে সিন SE টো উচ্চাৰণ হোৱা নাই সিটো উচ্চাৰণ হোৱা নাই সিটো উচ্চাৰণ হোৱা নাই SENE তো সিন হৈছে তো সিটো সাইলেন্ট থাকিছে হাৰ্ট আছে ইয়াত হাইট আছে তোমালোকে বুজি ল'ব ইয়াত সিটো উচ্চাৰণ হোৱা নাই ইয়াতো সায়েন্সতো সিটো উচ্চাৰণ হোৱা নাই সিটো এনেই লিখিব লাগিব উচ্চাৰণ কৰিব নালাগে বুজি পাইছা আজিৰ পৰা তোমালোকে সায়েন্সটো তোমালোকে উচ্চাৰণ কৰিব ভুল নহয় শুদ্ধ কৰি আজিৰ পৰা হৈ যাব তোমালোকে এইটো ভিডিঅ' চালে তাৰপিছত আছে ডি সাইলেন্ট লেটাৰ ৰুল 1 ডি লেটাৰৰ পিছত যদি জি লেটাৰটো থাকে বুজি লোৱা ডি সাইলেন্ট লেটাৰ নিয়মটো হ'ল যে ডি লেটাৰৰ পিছত যদি জি লেটাৰটো থাকে তেতিয়াহ'লে তোমালোকে চকু মুদি ডি লেটাৰটো সাইলেন্ট থাকিব চকু মুদি তোমালোকে ডি লেটাৰটো সাইলেন্ট থাকিব ইয়াত চকু মুদি তোমালোকে উচ্চাৰণ কৰিব নালাগে জাষ্ট তোমালোকে লিখিব লাগিব কিন্তু উচ্চাৰণ কৰিব নালাগে ফৰ এক্সাম্পল তোমালোকে কি পঢ়িবা বহুতে উচ্চাৰণ কৰিব বহুতে পঢ়িব বা গেট তো বা গেট নহয় ইয়াৰ শুদ্ধ উচ্চাৰণ হ'ব এই ৰুলটো তোমালোকে ফ'ল' কৰা ৰুলটো কি গৈছে ডি লেটাৰৰ পিছত যদি জি লেটাৰটো থাকে তেতিয়াহ'লে কি হ'ব ডিটো সাইলেন্ট থাকিব ইয়াৰটো ডিৰ পিছত কি আছে জি আছে সেইকাৰণে ডিটো সাইলেন্ট থাকিব এইটো হৈ যাব ইয়াৰ শুদ্ধ উচ্চাৰণ হ'ব বাজেট মনত ৰাখিবা বাজেট হ'ব এইটো শুদ্ধ উচ্চাৰণ তাৰপিছত আৰু এটা আছে ব্ৰিজ এইটো ডিটো সাইলেন্ট থাকিব ব্ৰিজ হৈ যাব
তাৰপিছত আৰু এটা জাজমেণ্ট এইটো ডিৰ পিছত কি আছে জি আছে সেইকাৰণে ডিটো চাইলেণ্ট থাকিব এইটো জাজমেণ্ট হৈ যাব তো বাজেট আৰু এইটো হ'ব ব্ৰিজ মনত ৰাখিবা তোমালোকে আজিৰ পৰা ডি ক'ত চাইলেণ্ট থাকিব তোমালোকে বুজি পাইছেই মৰম ছাত্ৰ ছাত্ৰীসকল যদি মোৰ চেনেলটো তোমালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই এনেকুৱা ইনফৰ্মেটিভ তোমালোকৰ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু শেহতীয়াকৈ কমেণ্ট কৰি জনাব তোমালোকৰ কোনটো টপিকৰ আৰু কোনটো ক্লাছৰ ভিডিঅ' লাগে মই তোমালোকক ভিডিঅ' বনাই দিয়াৰ চেষ্টা কৰিম বুজি পাইছা ডি ক'ত লেটাৰ চাইলেণ্ট থাকে বাজেটত তোমালোকৰ ডিটো চাইলেণ্ট থাকিব তাৰপিছত ব্ৰিজত তোমাৰ ডিটো চাইলেণ্ট থাকিব আৰু জাজমেণ্টত তোমালোকৰ ডিটো চাইলেণ্ট থাকিব বুজি পাইছা তাৰপিছত আহি আছে ই চাইলেণ্ট লেটাৰ এইটো ইম্পৰ্টেণ্ট ৰুল 1 শব্দৰ শেষত যদি ই লেটাৰটো থাকে তেতিয়াহ'লে ই লেটাৰটো চাইলেণ্ট থাকিব বুজি লোৱা ৰুলটো নিয়মটো হ'ল যে শব্দৰ শেষত কোনো এটা শব্দৰ শেষত বা কোনো এটা ৱাৰ্ডৰ শেষত যদি ই লেটাৰটো থাকে তেতিয়াহ'লে এইটো উচ্চাৰণ কৰিব নালাগে জাষ্ট লিখিব লাগিব ই লেটাৰটো চাইলেণ্ট থাকিব ফৰ এক্সাম্পল বুট BOT বুট ইয়াত ইটো উচ্চাৰণ হোৱা নাই লিখিলে বুট এনেকৈ লিখিব লাগিব ইটো লিখিব লাগিব কিন্তু উচ্চাৰণ কৰিব হ'লে ইটো উচ্চাৰণ কৰিব নালাগে ইটো চাইলেণ্ট থাকিব বুজি পাইছা তাৰপিছত এইচ চাইলেণ্ট লেটাৰ নিয়ম হ'ল ৰুল 1 এইচ লেটাৰৰ পিছত যদি বুজি লোৱা আগতে ৰুলটো বুজি ল'বা তাৰপিছত তোমালোকৰ এই একদম উদাহৰণ কেইটা চালে তোমালোকৰ সহজ হৈ যাব এইচ লেটাৰৰ পিছত যদি অ' লেটাৰটো থাকে তেতিয়াহ'লে এইচ লেটাৰটো তোমালোকে চকু মুদি চাইলেণ্ট থাকিব চকু মুদিটো একো কৰিব নালাগে জাষ্ট তোমাৰ নিয়ম যদি এইচ লেটাৰৰ পিছত যদি অ' লেটাৰটো থাকে তোমালোকে চকু মুদি এইচ লেটাৰটো উচ্চাৰণ কৰিব নালাগে জাষ্ট এইটো চাইলেণ্ট থাকিব লিখিবলৈ হ'লে এইচ লেটাৰটো লিখিব লাগিব কিন্তু উচ্চাৰণ কৰিব নালাগে বুজি পাইছা ইয়াৰ ফৰ কেইটামান উদাহৰণ দিছোঁ ফৰ এক্সাম্পল আৱাৰ তো তোমালোকে হাৱাৰ পৰিব হনেষ্ট পৰিব অনেষ্ট অ' আছে এইচটো উচ্চাৰণ কৰিব নালাগে কি কৈছে এইচ লেটাৰৰ পিছত যদি অ' থাকে তেতিয়া এইচ লেটাৰ কি হ'ব চাইলেণ্ট থাকিব বুজি পাইছা আৱাৰ অনেষ্ট একেবাৰে আজিৰ পৰা তোমালোকৰ এইচ চাইলেণ্ট লেটাৰৰ কেইটামান ৱাৰ্ড তোমালোকৰ কেতিয়া বল নহয় এইচৰ পিছত যদি এইচ লেটাৰৰ পিছত যদি তোমালোকে অ' আখৰটো পোৱা বা অ' লেখাৰটো পোৱা তেতিয়াহ'লে তোমালোকে বুজি ল'বা এইচটো চাইলেণ্ট থাকিব বুজি পাইছা আৱাৰ অনেষ্ট আৰু কেইটামান শব্দ আছে মই তোমালোকৰ যদি পোৱা তোমাক কমেণ্ট কৰি জনাবা এইচ লেটাৰৰ পিছত এইচ লেটাৰ দি কেইটামান চাইলেণ্ট ৱাৰ্ড তোমালোকে যদি বিচাৰি পোৱা তোমালোকে মোক কমেণ্ট কৰি জনাবা মই দুটাই দিছোঁ আৰু আছে আমাৰ ছাত্ৰ ছাত্ৰীসকল যদি মোৰ ভিডিঅ' তোমালোকৰ ভাল লাগে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ মই তোমালোকে আজি এটা পাৰ্ট দিছোঁ আৰু এটা ভিডিঅ'ত তোমালোকে ইয়াৰ পৰা জেড লৈ তোমালোকৰ চাইলেণ্ট লেটাৰ কেইটা ভিডিঅ' বনাই দিম তোমালোকে মোক ছাপোৰ্ট কৰিবা ধন্যবাদ